Dear student, welcome to my YouTube channel. যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে জিএনএমৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো সায়েন্স, আৰ্টছ, কমাৰ্চ সকলো ছাত্ৰ ছাত্ৰীয়ে এই জিএনএম কোৰ্সৰ কাৰণে এপ্লাই কৰিব পাৰে। তোমালোকে যদি অসমৰ ভিতৰত গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট কলেজত জিএনএম পঢ়িব বিচৰা তেতিয়াহ'লে জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন এটা দিব লাগিব আৰু এই পৰীক্ষাৰ কাৰণে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে এটা নোটিফিকেশ্যন দিছে। আজি হৈছে 8 মে আৰু আজি এই নোটিছটো দিয়া হৈছে। এই এক্সামৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব, এই এক্সামৰ ফৰ্ম ফিলআপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এই এক্সামৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া, তোমালোকৰ পৰীক্ষাৰ চেণ্টাৰ ক'ত হ'ব, এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব, তোমালোকৰ সিলেবাস কি থাকিব, সবিশেষ তোমালোকে এইটো ভিডিঅ' জৰিয়তে ষ্টেপ বাই ষ্টেপ জানিব পাৰিবা। ইয়াতে লিখিছে এডমিশ্যন ইনটু জিএনএম কোৰ্সেছ ইন both government and private institutes under the Directorate of Health Services Assam for the session 2025-26 অৰ্থাৎ এই নোটিফিকেশ্যনটো হৈছে জিএনএম এন্ট্ৰেন্স এক্সামৰ কাৰণে। তোমালোকে যদি গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট কলেজত পঢ়িব বিচৰা তেতিয়াহ'লে এই এন্ট্ৰেন্স পৰীক্ষাটো দিব লাগিব। তোমালোকৰ এই পৰীক্ষাৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব 13 মে 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 13 জুন 2025 আৰু তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব 30 জুলাই সানডে। এই পৰীক্ষা তোমালোকৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী এণ্ড কোকৰাঝাৰ এইকেইখন ডিষ্ট্ৰিক্টত এই পৰীক্ষা অনুষ্ঠিত হ'ব। তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমালোকৰ ওচৰৰ কোনটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্ট সিলেক্ট কৰিবা। তাৰপিছত কোৱা হৈছে যে তোমালোকৰ যি এডমিট কাৰ্ড থাকিব এই এডমিট কাৰ্ড 1 জুলাইত ৰিলিজ হ'ব আৰু এই এডমিট কাৰ্ড তোমালোকে www.ssuhs.in এই ৱেবছাইটত গৈ লগইন কৰি ডাউনলোড কৰিব পাৰিবা। এতিয়া তলফাল আহিছোঁ, ইয়াতে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট দিছে। 1 নম্বৰত কোৱা হৈছে যে তোমালোকৰ পৰীক্ষা সানডে 13 জুলাইত অনুষ্ঠিত হ'ব, 11টাৰ পৰা অনুষ্ঠিত হ'ব আৰু 1টা বজাত শেষ হ'ব। তোমালোকৰ পৰীক্ষা 2 ঘণ্টাৰ কাৰণে হ'ব। 2 নম্বৰত কোৱা হৈছে যে তোমালোকৰ এখন প্ৰশ্ন কাকত থাকিব আৰু সেইখন প্ৰশ্ন কাকতত ইংৰাজী, মেথমেটিক্স এণ্ড জেনেৰেল সায়েন্সৰ প্ৰশ্ন থাকিব। তোমালোকৰ যি ক্লাছ 10ৰ সিলেবাস সেই সিলেবাস মতে ইয়াতে প্ৰশ্ন আহিব। ক্লাছ 10ত যি ইংৰাজী আছিল তাৰ পৰা ইয়াতে প্ৰশ্ন আহিব, ক্লাছ 10ত যি মেথমেটিক্স আছিল তাৰ পৰা ইয়াতে প্ৰশ্ন আহিব, ক্লাছ 10ত যি জেনেৰেল সায়েন্স আছিল তাৰ পৰা কিন্তু ইয়াতে প্ৰশ্ন আহিব। হায়াৰ সেকেন্ডাৰী কোনো সাবজেক্টৰ পৰা ইয়াতে প্ৰশ্ন নাহে। আৰ্টছ, কমাৰ্চ, সায়েন্স সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰে। 3 নম্বৰত কোৱা হৈছে যে তোমালোকৰ 100 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 মাৰ্ককৈ থাকিব। ইংৰাজী থাকিব 50 মাৰ্কছ, মেথমেটিক্স 25 মাৰ্কছ এণ্ড জেনেৰেল সায়েন্সত 25 মাৰ্কছ থাকিব। আৰু তোমালোকৰ এই পৰীক্ষাত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে। তোমালোকে যদি ৰং এনসাৰ কৰা তথাপিও তোমালোকক নেগেটিভ মাৰ্ক নিদিয়ে। গতিকে তোমালোকে যেতিয়া পৰীক্ষাত বহিবা এটাও প্ৰশ্ন এৰি নিদিবা, গোটেইকেইটা প্ৰশ্ন লিখি থৈ আহিবা, কাৰণ ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই। 5 নম্বৰত কোৱা হৈছে যে তোমালোকৰ এই পৰীক্ষা ইংৰাজী আৰু অসমীয়া এই দুটা ভাষাত হ'ব। গতিকে টেনশ্যন কৰিব নালাগে, ইংৰাজীতেও তোমালোকে দিব পাৰিবা আৰু অসমীয়াতো তোমালোকে দিব পাৰিবা। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC থাকিব লাগিব যেতিয়া এডমিশ্যন ল'ব তেতিয়া, যদিহে গভৰ্ণমেণ্ট ইনষ্টিটিউটছ অৰ্থাৎ গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'ব বিচাৰে। 3 নম্বৰত কোৱা হৈছে মিনিমাম এজ 17 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ্ছ হ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু মিনিমাম 40% মাৰ্কছ থাকিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টেট অপেন স্কুল নাইবা নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকেও কিন্তু ইয়াতে এপ্লাই কৰিব পাৰে। বি নম্বৰত কোৱা হৈছে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব উইথ ইংলিছ, তোমালোকৰ ইংৰাজীটো থাকিব লাগিব, 40% মাৰ্কছ থাকিব লাগিব।
5 নম্বৰত কোৱা হৈছে ষ্টুডেণ্ট শ্বেল বি মেডিকেলি ফিট অৰ্থাৎ তোমালোকে মেডিকেলি ফিট থাকিব লাগিব আৰু এইবোৰ কিমান ইম্পৰ্টেন্স নহয় তোমালোকে সেইবোৰ চাই ল'বা ইয়াতে আছে 2 নম্বৰত কোৱা হৈছে যে তোমালোকে যেতিয়া পৰীক্ষা দিবা পৰীক্ষাৰ পিছত তোমালোকক এটা মাৰ্কস দিয়া হ'ব এটা পাৰ্চেন্টাইল দিয়া হ'ব সেই পাৰ্চেন্টাইলৰ জৰিয়তে তোমালোকে গভৰ্ণমেণ্ট নাইবা প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিবা ইয়াতে 1 নম্বৰত কৈছে ফৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটছ অৰ্থাৎ তোমালোকে যদি গভৰ্ণমেণ্ট ইনষ্টিটিউট অৰ্থাৎ তোমালোকে যদি গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে জেনেৰেল কাষ্ট হ'লে 30 পাৰ্চেন্টাইল SC ST OBC হ'লে 20 পাৰ্চেন্টাইল 2 নম্বৰত কোৱা হৈছে ফৰ প্ৰাইভেট ইনষ্টিটিউটছ ফৰ 50% মেনেজমেণ্ট কোটা সিটছ ইয়াতে জেনেৰেল কাষ্ট 20 পাৰ্চেন্টাইল SC ST OBC 18 পাৰ্চেন্টাইল আৰু বিদ্যাং 15 পাৰ্চেন্টাইল ফৰ প্ৰাইভেট ইনষ্টিটিউটছ ৰেষ্ট 50% সিটছ ইয়াতে জেনেৰেল 18 SC ST 15 বিদ্যাং 15 পাৰ্চেন্টাইল আৰু ইয়াতে যিবোৰ ইনষ্ট্ৰাকশন দিছে তোমালোকে চাই ল'বা এইবোৰ ইমান ইম্পৰ্টেন্স নহয় গতিকে এয়া আছিল তোমালোকৰ নোটিফিকেশন আৰু তোমালোকে যদি এই নোটিছটো পাব বিচৰা তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ইতিমধ্যে মোৰ হোৱাটছআপ চেনেলত দি দিছোঁ তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা